জুবিন গাৰ্গ হ'বতো নোৱাৰে জুবিন গাৰ্গ হ'বলৈ বহুত মানে বহুত কিবা কিবি ত্যাগ কৰিব লাগিব নহলে জুবিন গাৰ্গ হোৱাটো ইমান সহজ কথা নহয় জুবিন গাৰ্গ কেৱল অনুপ্ৰেৰণা নহয় জুবিন গাৰ্গ কেৱল আদৰ্শ নহয় জুবিন গাৰ্গ এটা জীৱিকাৰ নাম চৰকাৰক ডাইৰেক্টলি কথা ক'ব পৰা বা তেনেকৈ ভয় নকৰাকৈ কথা ক'ব পৰা মানুহ অসমত নাই অসমত এতিয়া আপুনি কওকচোন কোনোবা আছে নেকি কোনোবা শিল্পী আছে নেকি কোনো নাই একমাত্ৰ জুবিন গাৰ্গেই আছিলে জুবিন গাৰ্গ বিক্ৰী যোৱা মানুহ নাছিলে কাৰণ তেওঁ যদি মানে বিক্ৰী গ'লহেঁতেন মই নিজ চকুৰে কিছুমান ক্ষেত্ৰত দেখিছোঁ তেওঁ বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন দাপোন 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 ডান্সৰ সকলো দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ বিশেষ অনুষ্ঠান মুখামুখি আৰু আজি মুখামুখিত এজন বিশেষ ব্যক্তিক আপোনালোকৰ সন্মুখলৈ লৈ আহিছো যিগৰাকী ব্যক্তি আছিল আমাৰ অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী যাক নৱপ্ৰজন্মৰ হাৰ্থ বুলি কোৱা হৈছিল সেই জুবিন গাৰ্গ যি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে সেই জুবিন গাৰ্গৰ সৈতে বাদ্য সংগত কৰা আৰু বহু কাহিনীৰ সৈতে জড়িত এগৰাকী সহযোদ্ধা নৱজ্যোতি চুতীয়াক আজি আমাৰ অতিথি কৰিছো প্ৰথমে মই নৱজ্যোতি চুতীয়াক আপোনালোকক চিনাকি কৰি দিছো তেখেতে হৈছে নৱজ্যোতি চুতীয়াক আমি অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো আমি কিছু সংক্ষেপে দুটামান কথা কৈ ল'ব বিচাৰিছো যে জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল যোৰহাটৰ পৰা আৰু সেই সাংগীতিক যাত্ৰা আৰম্ভ কৰি যেতিয়া মুম্বাই আৰু তাৰ পাছত গুৱাহাটীত এষ্টাব্লিছ হৈছিলে আৰু সেই যি গতি আছিলে সেই সকলৰ মাজৰ অন্যতম আছিলে এইগৰাকী নৱজ্যোতি চুতীয়া জুবিন গাৰ্গৰ একেবাৰেই বিশ্বস্ত সংগী গতিকে সেইবাবে আমি জুবিন গাৰ্গৰ চৰ্চা কৰিবলৈ আজি এইগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছো ষ্টুডিঅ'লৈ আমি অনুষ্ঠানৰ মাজলৈ গৈছো আপুনি জুবিন গাৰ্গৰ একেবাৰে সহযোদ্ধা বুলি মই যেহেতু কৈছো বহু সৃষ্টিৰ আঁৰত বা নেপথ্যত আপোনালোকৰ ত্যাগ জড়িত হৈ আছে বহু সংগীতৰ সৈতে আপোনালোকৰ স্পৰ্শ আছে যেহেতু সংগীত হ'বলৈ হ'লে সকলোখিনি থাকিবলৈ বাদ্য সুৰ সকলোখিনি লাগিব কণ্ঠ লাগিব সকলোখিনি হোৱাৰ পিছতহে এটা গীত সম্পূৰ্ণ হৈ উঠে গতিকে বহু গীতৰ লগত আপোনাৰ স্পৰ্শ আছে আৰু প্ৰথমেই আমি জানিব বিচাৰিছো যে কেতিয়া জুবিন গাৰ্গৰ সৈতে আপোনাৰ সংযোগ হৈছিল মোৰতো জুবিন গাৰ্গৰ লগত একচুৱেলি বাল্যকালতে আমি লগ পাইছিলোঁ সকলো একেলগে আমি যেতিয়া মেট্ৰিক দিছিলোঁ তাৰপিছতে আমি লগালগ হৈছিলোঁ মানে মেট্ৰিকৰ পিছত এইটো 1988তে আমি লগালগ তেওঁ জেবিত ল'লে মই জেবিত নাছিলোঁ মই গভট হায়াৰ ছেকেণ্ডেৰীত আছিলোঁ আমি তেনেকৈ লগ হৈছিলোঁ কিন্তু লগ হৈ পেলাই আমি ধৰক যদিও যোৰহাটখন এতিয়াহে ডাঙৰ হৈছে তেতিয়া যোৰহাটখন ইমান মানুহ নাছিলে কম সংখ্যক মানুহ যিকেইজন মানুহ চিনিয়ে পায় ইজন এজনক তেতিয়া যিকেইজন আমি মিউজিক কৰিছিলোঁ ইজন এজনক চিনি পাওঁ আৰু তেনেকুৱা সময়ত এনেকুৱা এটা হৈছিলে জুবিন গাৰ্গে যেতিয়া গান গাবলৈ যায় তেতিয়াতো এনেকুৱা ড্ৰামছ বা কিবা ইমান বেছি নাছিলে সেইটো টাইমত কাৰণ আৰু তেওঁ প্ৰথম ওলাইছেও সেইটো সময়ত গতিকে তেওঁ তেতিয়া গীটাৰ এখনে কীবৰ্ড এখনে লৈ পেলাই আৰু থুম্বাযোৰ লৈ পেলাই বা তাবলাযোৰ লৈ পেলাই গান গায় তেতিয়া মোৰ এনেকুৱালৈকেও মনত আছে সেইটো টাইমত তেওঁ কেতিয়াবা মই য'ত আছিলোঁ মই পুলিচ কলনী কোৱাৰ্টাৰত আছিলোঁ এখন ৰঙা চাইকেলখন লৈ আহে বুলি কয় মোক মায়ে চিঠি এখন লিখি থৈ যায় নৱতই আমুকলৈ আহিবিচোন প্ৰগ্ৰেম এটা আছে তেনেকেই তেওঁৰ সংগীত জীৱনৰ তেওঁ প্ৰথম খোজ দিছিলে গানৰ ক্ষেত্ৰত আৰু তাৰ লগে লগে তেওঁ আচলতে তেওঁ ভাল এজন কীবৰ্ডিষ্ট আছিলে কম্প'জাৰ আছিলে কাৰণ তেওঁৰ কম্প'জিং বহুতে গাইছে তেওঁৰ কম্প'জিং যোৰহাট ৰেডিঅ'ত ৰেকৰ্ড হৈছিলে বহুত আৰু সেই সময়ৰে আমাৰ যোৰহাটৰে এগৰাকী খুব ভাল শিল্পী বুলিয়ে কওঁ তেখেত আছিলে বৃষ্টি দত্তৰ লগতো তেওঁ বজাবলৈ আহিছিলে মই লগ পাইছিলোঁ গতিকে আমি একেলগে তেনেকৈ সাংগীতিক যাত্ৰাটো প্ৰথম আৰম্ভ হ'ল তাৰপিছতে তেওঁ এলবাম কৰিলে অনামিকা মানে প্ৰথমে তেখেতে কীবৰ্ডিষ্ট বা বাদ্যযন্ত্ৰীহে আছিলে তাৰপিছত তেওঁ তালৈ গৈছে কিন্তু বাদ্যযন্ত্ৰী যেতিয়া আছিলে তেতিয়া আমি একেলগে আছিলোঁ যেতিয়া প্ৰথম কেছেট অনামিকা কৰিছিলে অনামিকা কৰোঁতে অনামিকাটো হৈছিলে গুৱাহাটীত
গুৱাহাটীত কৰিছিলে আমাৰ ভূপেন হাজৰিকাৰ ষ্টুডিঅ' ভূপেন হাজৰিক ছাৰৰ তেওঁ অডিটেক বুলি কয় তাত কৰিছিলে তাত কৰি থাকোঁতে তাত সেই একে সময়তে আৰু এটা এলবাম হৈ আছিলে ৰেকৰ্ডিং অনুৰাধাটো আপোনাৰ গাইছিলে আৰু মিউজিক কম্প'জ কৰিছিলে গোটেইখিনি উৎপল শৰ্মা আকৌ তেওঁৰ নিজৰ ঘৰৰে কাজিন জুবিন গাৰ্গৰ হয় যি হওক তেতিয়া সেই উৎপল শৰ্মাই এই অনামিকাটো এৰেঞ্জমেণ্ট কৰিছিলে উৎপল শৰ্মাৰ দাদাৰ এৰেঞ্জমেণ্টটো সাংঘাতিক ধুনীয়া তেওঁৰ এৰেঞ্জমেণ্ট কৰিছে জুবিনৰটো কম্প'জিং ক'বই নালাগে গানৰ গায়কী আৰু গোটেই যিখিনি বস্তু অনুৰাধাটো তেতিয়া মাৰ্কেটত ওলাইছে একেলগতে জুবিন গাৰ্গৰ অনামিকাটো মাৰ্কেটত এৰি দিছে কিন্তু এৰিলেও জুবিন গাৰ্গৰ অনামিকাটো এলবামটোৱে এনেকুৱা পিক আপ ল'লে মানে সকলো কেছেটকে শ্বেয়াৰ পেলাই সেই সময়ত কেছেট আছিলে সেই সময়ত CD বা এইবিলাক নাছিলে 8টা বা 9টা গীতৰ 8টা গান থাকিবই লাগে সকলোকে শ্বেয়াৰ পেলাই অনামিকা মানে এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল সকলোৰে মুখত অনামিকা আৰু তেতিয়া মানে আজিৰ নিচিনা নহয় তেতিয়া দিনত তেনেকুৱা আছিলে গুৱাহাটীলৈ যাওঁতে যোৰহাটৰ পৰা গুৱাহাটীলৈ যাওঁতে আমি এইডোখৰ কি কয় জখলাবন্ধা কওক বা আপোনাৰ এইডোখৰ জাগিৰোড কওক য'তে 2-3 জেগাত বাছৰ ষ্টপেজবিলাক আছিলে য'তে আছিলে তাত এনি টাইম সকলো সময়তে মানে একদম গাড়ী আহি গ'ল বা আমি যেতিয়া যাওঁ মুঠতে অনামিকাই বাজি থাকে তেতিয়াই বুজা গৈছিলে যে মানে সেইটো সময়ত এটা কথা বুজা গৈছিলে যে সেই বজাৰখনত যিখিনি কেছেট বাজি থাকে সেই গানখিনিয়ে মানে মানুহে মাৰ্কেটত লয় খুব হিট হৈছিলে গতিকে সেই সময়তে তেওঁ তেনেকৈ ওলাই গ'ল তাৰপিছতে তেওঁ বম্বে গ'ল বম্বেত গৈ বম্বেত তেওঁ শিকিবলৈও গৈছে হেৰি কৰিবও মানে আৰু পালে কামো কৰিব এনেকৈ বোলে তেওঁ আৰম্ভ কৰিছিলে আৰু তেওঁ বম্বেত গৈ তেওঁৰ অসমীয়াৰ গানৰ 2-এটা সুৰ আৰু নিজে কৰি চান্দিনী ৰাত কৰিছিলে চান্দিনী ৰাত হিন্দী এলবাম কৰিছিলে সেইটো ভাল হৈছিলে খুব ভাল হৈছিলে আৰু তেতিয়া আমি একেলগে বম্বেত আকৌ তেখেত মোতকৈ আগত গৈছিলে কিন্তু মই তাতকৈ অলপ দিনৰ পাছত গৈছিলোঁ আৰু কিন্তু আমাৰ এটা সৌভাগ্য হৈছিলে কি আমি গোটেইকেইটা একেটা ঘৰতে আছিলোঁ আমি বম্বেৰ জুহু বিচত যিটো ঘৰত আছিলোঁ ঘৰটোৰ মালিকৰ নাম আছিলে জুলি ৰদ্দিয়াছ আৰু সেই ঘৰটোতে আমি যোৰহাটৰ একেলগে 4জন আছিলোঁ মই আছিলোঁ জুবিন গাৰ্গ আছিলে দিব্যজ্যোতি দত্ত এতিয়া ৰাইজে দেখিব তেওঁ ভাল পাৰ্কাচনিষ্ট জংকি বুলি কয় তাৰপিছতে আৰু এজন এতিয়া দুদুল শইকীয়া এতিয়া আলাপ দুদুল বুলি জনাজাত এই আমি 4জন একেলগে আছিলোঁ একেটা ৰুমতে আছিলে আমি একেটা ৰুমতে নহয় একেটা ঘৰতে আছিলোঁ আৰু সেইবিলাক বহুত মানে মধুৰ স্মৃতি আছে তাৰো তেনেকৈ তাত আৰম্ভ হৈছিল আৰম্ভ হৈ পেলাই তাৰপিছতে আকৌ যিবিলাক এলবাম কৰিছে তাত চিনেমাত গাবলৈ বা কিবা গাবলৈ চিৰিয়েল বা ক'ৰবাত গাবলৈ তাত শিকিছে কিছুমান বস্তু আকৌ তাৰপিছতে ইয়ালৈ আহিছে আৰু চবতকৈ ইণ্টাৰেষ্টিং কেছ কি মানে সেই সময়তে এজন আমি মিউজিক ডিৰেক্টৰ লগ পাইছিলোঁ আনন্দৰাজ আনন্দ সকলোৱে চাগে এতিয়া জানে তেতিয়া আনন্দৰাজ আনন্দে এটা মানে এখন নতুন চিনেমা কৰিব চিনেমাখনৰ নামটো মই অলপ পাহৰিছোঁ কিন্তু গানটো আছিলে ছোটা বাদশা না সমজকে নাটক ডুবি ডাবৰা সেই গানটো আছিল যি হওক তেতিয়া আমি সেই গানটোৰ যিগৰাকী মিউজিক ডিৰেক্টৰ আনন্দৰাজ আনন্দ তেখেতে আমাৰ অসমৰ শ্ৰদ্ধাৰ সাউণ্ড ৰেকৰ্ডিষ্ট তেখেতৰ নাম হ'ল যতীন শৰ্মা তেওঁক ক'লে যে মোক ভাল এজন মিউজিক মানে এৰেঞ্জমেণ্ট কৰা মানুহ লাগে কম্প'জিং তেওঁ কৰিছে এৰেঞ্জমেণ্ট কৰা লাগে তেতিয়া দুদুলক ক'লে যে তুমি যাবা গৈ পেলাই কামটো কৰিবা আৰু এনেকৈ তাৰপিছতে আমি লগতে থাকোঁ একেটা ঘৰতে তোমালোকো যাবা একেলগে গোটেইখিনি কামটো মিলাই কৰিবা কিন্তু মেইন কামটো দুদুলক দিছিলে তেতিয়া দুদুল জুবিন মই আমি চব গ'লোঁ তাৰমানে জুবিন এইকাৰণেই কথাটো কৈছোঁ আমি যেতিয়া গ'লোঁ আজিৰ দিনত ধৰক এজন কম্প'জাৰ বা এজন মানে কম্প'জিং কৰা যিজন মানুহ মিউজিক ডিৰেকশ্যন যিজনে কৰিব সেইজনে হাৰমনিয়ামখন বা গীটাৰখন লৈ স্কেল কিবা এটা বস্তু লৈ পেলাই বজাই পেলাই গায় কিন্তু বম্বেত তেতিয়া দেখিছিলোঁ যে তেওঁলোকে ইমান কীবৰ্ড হাৰমনিয়াম বজাই গাব পৰা নাছিলে তেওঁ যেতিয়া ঘৰলৈ গ'লোঁ তেওঁ এটা VIP লৈ VIPটোতে কটক কাটা কেনেকৈ বজাই পেলাই গানটো শুনাইছিল গানটো শুনালে জুবিনেও শুনিলে আমিও শুনিলোঁ গুচি আহিলোঁ প্ৰথম দিনাখন আপুনি শুনিলোঁ গুচি আহিলোঁ তাৰপিছতে তেওঁ ক'লে যে ঠিক আছে আকৌ 4 দিনমান পিছত মাতিছে জুবিনে মানে তেতিয়াই বুজি পাইছিলে যে মোৰ সৃষ্টিবিলাক বহুত ওপৰত আমিতো বুজিছিলোৱে সি নিজেও ভাবিছিলে তেতিয়া কি কৈছিলে এইবিলাক মিউজিক কম্প'জাৰটোলৈ বাদ দে মই নাযাওঁ নকৰোঁ এনেকুৱা আৰু সেই কামটোকে পিছত আমাৰ অসমৰ ধ্ৰুৱ ফুকন দেৱে কৰি পেলাই সেই গানখিনি হিট মাৰিছিলে কিন্তু সেইখন একচুৱেলি তেতিয়া এই দুদুল শইকীয়া জুবিন
আমি বা জংকি আমিয়ে একেলগে গৈছিলোঁ কৰিবলৈ যেনেকৈ নহওক বাৰু কপালত নাছিলে সেইটো নহ'ল তাৰপিছত জুবিনেতো নিজৰ এইবিলাক ইয়ালি চিয়ালি বহুত গান গাইছে সকলোত আহিছে এনেকৈ সাংগীতিক যাত্ৰাটো বম্বেত তেনেকৈ আৰম্ভ হৈছিল আমাৰ মই বম্বেত পিছে 3 বছৰহে থাকিলোঁ তেওঁলোকৰ লগত 3 বছৰ থাকি মই আকৌ যোৰহাটলৈ আহিছিলোঁ কিবা ঘৰুৱা কামত তাৰপিছতে মই গুৱাহাটী গ'লোঁ গুৱাহাটীতে আকৌ তেওঁক লগ পালোঁ তেওঁ গুৱাহাটীলৈ আহে বম্বেলৈ যায় আকৌ তাৰপিছতে গুৱাহাটীত একেলগ হৈ গ'লোঁ আৰু গুৱাহাটীতলৈ মই গৈছোঁ 2001ত মোৰ খুব সৌভাগ্য বুলিয়ে ক'ম কাৰণ জুবিনৰ সেই সময়ত আপোনালোকে চাগে গম পাব মন চিৰিজ বুলি এটা এলবাম চলিছিল মন চিৰিজ মানে প্ৰত্যেক বছৰে এটা ওলায় 8টা গান ওলায় 8টা গান হিয়া মন ওলাইছিলে তাৰপিছত আকৌ হিয়া মন ৰিঙা ৰিঙা মন আলসুৱা মন এনেকে মনটো থাকে তেতিয়া মই 2001ৰ পৰা কিন্তু শেষলৈকে যিমানখিনি মন চিৰিজ ওলালে শেষলৈকে কিন্তু মই সকলোতে বজালো লিডাৰ ঢোলক কোনোবা গানত তাবলাও বজাইছো এতিয়া এনেকুৱা হয় কোনোবা এটা গানত দুযোৰ তাবলা লাগে কিবা লাগে তাত ময়ো বজাইছো এতিয়া ৰাজাই গৈছে ৰাজাও বজাইছে ৰাজাই গৈছে কিন্তু ৰাজা 2008 মানৰ পৰা ৰাজাই বজাইছে তাৰ আগৰখিনি তেতিয়া বজাইছিলে জুবিনৰ গোটেই গানখিনিত বজাইছিলে মেইনলি তাবলা পৱন বৰদলৈ ছাৰ আপোনাৰ সীমান্ত বৰুৱা দুযোৰ তাবলা থাকে ঢোলক মেইনলি 3জন থাকে এজন আছিল আমাৰ ৰাজকুমাৰ ৰবিদাস আন এজন দিলীপ মজুমদাৰ আন এজন মই মানে এজন আমাৰ এটা 5জনীয়া এটা গ্ৰুপ লিডাৰৰ গ্ৰুপ আমি 5জনে সকলোতে বনাওঁ আৰু ঠিক যেনেকৈ অকল আপুনি মডাৰ্ণ বুলিয়ে নহয় আপোনাৰ যিবিলাক আপোনাৰ টুকাৰী হওক চুটি হালকি কিবা কিবি লীলামতীৰ বিয়া অ ফুলেশ্বৰী তাৰপিছতে টুকাৰী গীত সেইবিলাকতো মই বজোৱা লোকগীত টুকাৰী মানে সকলোতে আমি তাৰমানে কি হৈছিলে সেইটো সময়ত এতিয়াও যিকেইজন মিউজিচিয়ান এষ্টাব্লিছ হৈ যায় ভালকে জানে যে এইকেইজন মানুহে ভালকে বজাব পাৰে এজন এৰেঞ্জাৰে কেতিয়াও নতুন ল'ৰাজন নি পেলাই সেইটো ৰিস্ক নলয় ষ্টুডিঅ'ত যুদ্ধ কৰি নাথাকে সেইকাৰণে যিকেইজন এষ্টাব্লিছ হৈ যায় এৰেঞ্জাৰ যোনেই নহওক কিয় তেওঁক মাতে বজাবলৈ তেওঁলোক কেইজনক মাতি পেলাই মানে বজুৱায় গতিকে মোৰ সেইফালৰ পৰা খুব সৌভাগ্যৱান তেওঁ গোটেই গানখিনি বজালোঁ আৰু তাৰ মাজতে এটা কথা কওঁ মই শেষৰ চিনেমা ৰৈ ৰৈ বিনালে তালৈকে বজালোঁ কিন্তু লাষ্ট যোৱা তেওঁৰ ঢুকোৱাৰ পিছত যোৱা আপোনাৰ 12 তাৰিখে অক্টোবৰ 12 তাৰিখে এটা গান আকৌ ৰেকৰ্ড কৰিবলগীয়া হ'ল ৰৈ ৰৈ বিনালেৰ গানটোৰ ট্ৰেকটো মানে অকণমান কিবা কিবি হৈ থাকিলে আগত কৰিলে হয়তো জুবিন গাৰ্গে ভাবিছিলে চাগে এইখিনিত মই বেলেগ কৰিম বা কিবা কৰিম হয়তো তেওঁ ভাবিছিলে চাগে কিন্তু তেওঁতো এতিয়া নাই গতিকে বস্তুটো যেতিয়া এতিয়া চিনেমাখন ৰিলিজ দিব লাগে যেতিয়া গানটো শুনিলে গানটো ৰাজেশ ভূঞা শুনি চালে দীপকেশ বুঢ়াগোহাঁই বুলি কয় জুবিনৰ লগত কীবোৰ্ড বজায় তেওঁ শুনি চালে তাৰপিছত ৰাজায়ো বোলে শুনিলে শুনাৰ পিছত মোক ফোন কৰিলে ৰাজাই বোলে নৱদা তুমি ক'ত আছা মই বোলো এনেকৈ মই হেৰিত বোলে কাইলৈ এটা কাম কৰাচোন এই গানখিনিটো থাকি গ'ল হেৰি নহ'ল গানখিনি বজাব লাগে এইটো আপোনাৰ অক্টোবৰ 12 তাৰিখৰ কেছ 12 তাৰিখৰ দিনাখন গৈছোঁ বোলে ৰেকৰ্ডিং কৰিবলৈ ডিজিট কৰিছোঁ কাৰণ তেওঁৰ জুবিনৰ নিজৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং হোৱা নাই কাৰণ এতিয়া ঘটনা CIDও কিবা কিবি চাই আছে বুলি কৈছে গতিকে আমি তাত গৈ পেলাই মানে ছেটআপটো চুব নোৱাৰোঁ জুবিনৰ যিটো ছেটআপ আমি খুচৰিব নোৱাৰোঁ গতিকে কিন্তু চিনেমাখন যেতিয়া ৰিলিজ দিব গতিকে কামটো কৰিব লাগিব গতিকে আমি ডিজিট ৰেকৰ্ডিংটো কৰিলোঁ আকৌ গানটো কৰিবলৈ গ'লোঁ গৈ পেলাই মানে গানটো শুনি চালোঁ হয়তো তেওঁ চাগে তাত য'ত আমাৰ খালী বা কিবা মানে যেন লাগিব লাগিছে হয়তো তেওঁ চাগে কিবা ভাবিছিলে পৰিকল্পনা কৰিছিলে যেতিয়া তেওঁ নাইকটো সেইখিনি কিবা এটা কৰিবই লাগিব চিনেমাখন ৰিলিজ দিয়াৰ কাৰণে আমি গোটেইকেইজনে মিলি আকৌ তেনেকৈ কিবা এটা কৰি থৈ আহিলোঁ গানটো কৰিলোঁ কিন্তু ইমানেই দুখ লাগিছে আপোনাক কি ক'ম তাৰমানে তেওঁ যেতিয়া আমি বজাওঁ তেওঁ থাকে তেওঁ ফ্ৰণ্টত থাকে বা কেতিয়াবা ফোন কৰি কয় নৱ তই এইটো কৰ ৰাজা তুমি এইটো কৰা নৱ তই এইটো কৰিবি এনেকৈ তেওঁ মানে ডিৰেকশ্যনটো দি দিয়ে ফোনত হ'লেও দি দিয়ে আমি তেনেকৈ কামটো কৰি থৈ আহোঁ কিন্তু সেইদিনাখন যেতিয়া কৰিব লৈছোঁ তেওঁৰ চিনেমা তেওঁৰ লাষ্ট গান এইটো চিনেমাৰ মানে কিবা লাগি গৈছে একদম নোম দাম খাই গৈছে মানে আপোনাৰ খুব আমি আৱেগিক হৈছিলোঁ সেইটো টাইমত তথাপিতো যি হওক খুব মানে কামটো যিমান পাৰিলোঁ মনপুত্ৰ দি কৰিলোঁ তাৰপিছত পিছদিনাখন আকৌ আপোনাৰ বেকগ্ৰাউণ্ডৰ কাম আছে বুলি ক'লে বেকগ্ৰাউণ্ডৰ কাম কিবা কিবি ৰাজাই বজাবলৈ গ'ল বেকগ্ৰাউণ্ড মোৰ বজোৱা নহ'ল কিন্তু লাষ্ট গানটো মই বজাই থৈ আহিলোঁ
সেইখিনিকে কৈছোঁ তেওঁৰ বিষয়ে আৰু কি ক'ম তেওঁতো আৰু ক'ব মানে মিউজিকৰ যিখিনি আছিলে ক'বলৈ একো বাকী নাই কাৰণ তাৰ আগতো ইয়াৰ আগতো যিখন চিনেমা ওলাইছে আপোনাৰ ভাইমন্দাৰ বাইপিকখনত এটা গান আছে শুনিছে চাগে আপোনালোকে এৰাৰি খুব ভাল লাগিছিলে গানটো এৰাৰি গানটো বজাওঁতে সেইটো গানত আপুনি তাবলা দুযোৰৰ কথা ক'লত সেইটোও মনত পৰিলে তাত আমি তাবলা দুযোৰ বজাইছোঁ মই আৰু ৰাজাই বজাইছোঁ দুযোৰ তাবলা সেই গানটো বজাওঁতে মানে ডিৰেকশ্যনটো কেনেকৈ দিয়ে মানে এই কথাটো ক'ব গৈছোঁ যাওঁতে গানটোৰ কিবা তাৎপৰ্যটো বুজাই দিয়ে আপোনালোকক যে এইটো শুনি ল ভালকে নেকি না গানটো তেওঁ শুনে চাগে তেওঁ নিজেতো মানে তেওঁ গানটো বজাই তেওঁ ঘৰত মানে 4-5 বাৰ শুনি পেলাই একদম মানে ৰিদমত নাচি মেলি শুনি থাকিব বঢ়িয়া এইটো এনেকৈ মানে কৈ থাকিব এনেকৈ অলপ মানে গাটো দেখিছে ন গাটো অলপ নাচি থাকে মানে ষ্টেবল নহয়তো গাটো লৰাই থাকে তেওঁ অলপ যি হওক তাৰপিছতে তেওঁ মানে কথাবিলাক তেনেকৈ কয় যে এই বস্তুটো বজাব লাগিব তেওঁ চিন্তা কৰে আৰু তেওঁ যিটো চিন্তা কৰে তাৰপিছত বস্তুটো যেতিয়া লগাই দিয়া হয় এনেকুৱা এটা ধুনীয়া হৈ পৰে ঠিক তেনেকৈ এৰাৰি গানটোত যেতিয়া কৈছিলে এনেই জেনেৰেলি ধৰক আমি কিবা কাম এটা কৰিবলৈ গ'লে আমি চিম্পুল বস্তু এটা চিন্তা নকৰোঁ সেইটো গানটোৰ তালটো আছিলে কাঁহাৰ বাটালৰ গান কাঁহাৰ বাটাল এনে কাঁহাৰ বাটালৰ যিটো মানে মেইন বুল ধাগে নাতি নাকত ধীনা কিন্তু জেনেৰেলি যেতিয়া তাক অলপ মানে মডিফাই কৰা যায় সেইটো নবজাই অলপ বেলেগকেও বজোৱা যায় কিন্তু জুবিন গাৰ্গে কৈছিলে কি সেইদিনাখন বজাই থাকোঁতে আমি যাওঁতে ৰাজাকে তহঁতে একো বজাব নালাগে ধাগে নাতি নাকধীনা এনেকুৱা টাইপ বজায় ধাগে নাতি না সেই বস্তুটো বজাইছোঁ সেই বস্তুটোকে লগাইছে চাওকচোন আৰু দুটামান খালি আমি তাৰ আৰু দুটামান অলপ এক্সট্ৰা কিছুমান বস্তু বজাইছোঁ সেইকেইটা লগাইছে কিন্তু ইমান ধুনীয়া কামবিলাক কৰিছে এইবিলাক মানে একদম মানে মানিবলগীয়া কথা তেওঁৰ চিন্তাটো বহুত ওপৰত গৈ থাকে চিন্তাটো বহুত মানে ক'বলৈতো বাকী নাই আমি সেইখিনি বস্তু মানে আমাৰ য'ত চাগে শেষ হয় তেওঁৰ তাৰ পৰা আৰম্ভ হয় আৰু প্লাছ এটা কথা তেওঁৰ পৰা এটা বস্তু শিকিলোঁ খুব চিম্পুল বস্তু কিন্তু বজাবলৈ টান আৰু মানুহে খুব চিম্পুল বস্তুহে লয় মিউজিকত এটা বস্তু শিকিলোঁ খুব মানে এটা গান খুব চৰ্চাত বা হেৰিয়াত আহিবলৈ হ'লে ভাল হ'বলৈ হ'লে মানে যিটো কয় আমাৰ হিট মাৰিছে বা কিবা খুব টান গান এটা মানুহে নলয় কিন্তু নলয় আৰু চিম্পুলটোৱে লয় আৰু চিম্পুল বস্তুটোৱে কিন্তু আমি বুজি পালোঁ যে চিম্পুল বস্তুটো বজাবলৈ টান কিন্তু জটিল আছে কিন্তু এইবিলাক বস্তু তেওঁৰ পৰা শিকিবলৈ পাইছিলোঁ এইবিলাক কথা আছে আৰু আমি যিহেতু জুবিন গাৰ্গ বুলি ক'লে আন কিছুমান কথাও আহে বিতৰ্কৰ কথাটো আহে জুবিন গাৰ্গ আৰু বিতৰ্ক ধৰি লওক এটা আনটোৰ পৰিপূৰকৰ নিচিনা হৈছিলে এটা সময়ত কিন্তু শেহতীয়াকে জুবিন গাৰ্গে কিন্তু সেই যি বিতৰ্ক তাৰ পৰা কিন্তু সম্পূৰ্ণ আঁতৰি আহিছিলে এটা নতুন শৈলীৰে জীৱন যাত্ৰাটো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিলে শেহতীয়াকে বিতৰ্ক নাছিল আৰু মূল কথাটো হৈছে যে জুবিন গাৰ্গে কেতিয়াবা প্ৰগ্ৰেম কৰিবলৈ গৈও কেতিয়াবা কৈ দিয়ে যে আজি মই গান নাগাওঁ আপোনালোক যিহেতু বাদ্যযন্ত্ৰী হিচাপে ষ্টেজত থাকে সেইকণ সময়ত পৰিৱেশ কেনেকুৱা হয় যিহেতু চাওক জুবিন গাৰ্গে গীত পৰিৱেশন কৰাৰ কাৰণে এটা শকত পৰিমাণৰ মাননি দিয়া হৈছে এগ্ৰিমেণ্ট কৰা হৈছে তাৰপিছত যেতিয়া গায়কজনে যদি মোৰ আজি মন নাই মই গান নাগাওঁ বুলি কয় কেনেকুৱা হ'ব পাৰে আপোনালোকৰ কি অৱস্থা হয় আমাৰ মানে কি আমাৰতো তেনেকুৱাত আমি বহুত বিভূতিত পৰি যাওঁ কাৰণ আমি মিউজিচিয়ানসকল সদায় তেওঁতকৈ অলপ আগত যাওঁ কাৰণ কেলৈ যাব লাগিব আমি ইনষ্ট্ৰুমেণ্টখিনি লগাব লাগিব ষ্টেজত লগাই চাউণ্ডটো আমি চেক কৰি থ'ব লাগিব যেতিয়া হৈ গ'ল তাৰপিছতে তেওঁ গৈ পায় তাৰমানে আমি ষ্টেজত ধৰক 40 মিনিটমান আগত উঠিব লাগিব তেওঁতকৈ আৰু 40 মিনিট আগত উঠিবলৈ হ'লে আমি আগত পাবগৈ লাগিব তেওঁ গৈ পায় তেওঁ কাৰোবাক লগ পালে কিবা মুডত কেতিয়াবা নাগাওঁ বুলি কৈ দিয়ে বা কেতিয়াবা দেৰিকৈ পায় এনেকুৱালৈকে হৈছে কমিটি মানে একদম খঙত ক'ব নোৱাৰা হৈ থাকে আমাৰ তেনেকুৱাই হৈছিলে এবাৰ বঙাইগাঁৱত হৈছিলে এবাৰ শিৱসাগৰতো হৈছিলে তাৰমানে কমিটি মানে তেওঁক যেতিয়া মাতিছে তেতিয়ালৈকে তেওঁ পোৱাহি নাই আমি প্ৰগ্ৰেমটো আমি চাউণ্ড চেক কৰিলোঁ কৰি পেলাই আমাৰ লগত যি জুবিনৰ সহশিল্পী তেতিয়া আছিলে আপোনাৰ জুবলীক ফোন কৰি কোৱালে হ'ব জুবলীক আৰম্ভ কৰিব কওঁ মই গৈ আছোঁ কিন্তু ইমান হাজাৰ দৰ্শকে জুবিনক চাব বিচাৰে জুবিনে গান গালেও নেগালেও জুবিনক ষ্টেজত উঠিলেই হ'ল এনেকুৱালৈকে দেখিছোঁ গতিকে জুবিনে কয় যে জুবলীক আৰম্ভ কৰিব কওঁ জুবলীয়ে এটা গালে পোৱা নাই দুটা গালে পোৱা নাই 3-4টা যেতিয়া হৈ যায় মানুহ মানে চিঞৰ বাখৰ লাগি যায় চিঞৰ বাখৰ ইপিনে হয় কিন্তু কমিটি মানে টেনশ্যনত পৰি যায় আহিব নে যদি নাহে কমিটি মানে তেনেকুৱা কিন্তু আমি জানো আহিব আমি কওঁ যে আহিবই এনেকুৱালৈকে হয় আৰু কেতিয়াবা কমিটিৰ মানুহ মানে একদম দেখোঁ
খুব খঙত থাকে, খঙত থাকি মানে একদম মানে চাই এনেকে এনেকে। কিন্তু যেতিয়া জুবিন গাৰ্গ আহে, জুবিন গাৰ্গ আহি পেলাই যেতিয়া ষ্টেজত উঠি পেলাই এটা গান গাই দিলে বা কিবা কৰিলে চব ঠাণ্ডা, আৰু তেতিয়া চব ঠাণ্ডা হৈ যায়। মানে সেইটো জুবিনৰ খংটো নাইকিয়া হৈ যায় আৰু। খংটো নাইকিয়া হৈ যায়। সেইটো এটা জুবিনৰ মানে বহুত ডাঙৰ হেৰি আছিলে। আৰু জুবিন গাৰ্গে মোটামুটি যি প্ৰগ্ৰেমেই নহওক দেৰিকে যোৱাটোৱে তেখেতৰ এটা ষ্টাইল নেকি বাৰু? নাই, দেৰিকে যোৱাটো ষ্টাইল নহয়। মই এইটো এটা দেখিছিলোঁ বহুতক। জুবিন গাৰ্গ মানে কি, জুবিন গাৰ্গ এজন বহুত অসমৰ ডাঙৰ চেলিব্ৰিটি, ভাৰতৰ চেলিব্ৰিটি এজন, এতিয়াতো ক'বই নালাগে। মানে জুবিন গাৰ্গ বোলে শিৱসাগৰত গৈছে বা ডিব্ৰুগড় য'লৈকে নাযাওক কিয় প্ৰগ্ৰেম কৰিবলৈ, কমিটিৰ মানুহসকলে তেওঁক অকলে লগ কৰিব বিচাৰে। সকলোৱে লগ পালে, লগ পাই কমিটিৰ মানুহসকলে ভাবে তেওঁৰ লগত যদি মই তেওঁক কিবা এটা খাবলৈ লৈ যাওঁ, তেওঁক যদি মোৰ ঘৰৰ মানুহখিনিৰ লগত এখন ফটো মৰাব পাৰোঁ, এনেকৈ ভাবি পেলাই তেওঁৰ লগত কথা বতৰা পাতি সময়টো দেৰি হৈ যায়। সময়টো দেৰি হৈ যায়। সেইবিলাক দেখিছোঁ মই, বহুত ক্ষেত্ৰত দেখিছোঁ। এনেকুৱাত মানে হেৰি বুলি অকল জেনেৰেল পাব্লিকো নহয়, এতিয়া ডাঙৰ পুলিচৰ অফিচাৰ এজনক যেনিবা ভাইটি আহা, জুবিন আহাচোন নেকি যাওঁ, গ'ল বহিলে, তাতে বহিলে, কিবা কথাই পাতি আছে, তাতে গুচি গ'ল 15-20 মিনিট, ইপিনে বেলেগ এজনৰ লগত গুচি গ'ল। তেনেকৈ বহুত দেৰি হোৱাও দেখিছোঁ। কাৰণ মই মোৰ জীৱনত মই নিজে এটা জেগাত একদম এনেকুৱা এটা জেগাত দেখিছোঁ, এদিন এটা কামৰ কাৰণে জুবিন গাৰ্গ, মই আৰু মুনীন বৰুৱাৰ পুতেক ৰিজু, আমি 3জন এটা জেগালৈ যাম 10টা বজাত। এই ক'লে 9:30মান বজাত আহিবি, আমি 10টামান বজাত যাম গোটেই। ইজন আহিছে, সিজন আহিছে, কথা পাতি ৰাতি 2টা বাজিলে। তাৰপিছতে সি কৈছে যাম, অলপ পিছত হ'ল যামেই আৰু এনেকৈ মোক কৈছে। মই কৈছোঁ বাদ দে, ৰাতি 2টা বজাৰ পিছত নাযাওঁ আৰু বোলো, মই যাওঁগৈ, আজি নাযাওঁ দে, কাইলৈ যাম, এনেকুৱা। কিন্তু মানে উঠিবলৈ আহে আৰু ৰিফিউজো কৰিব নোৱাৰে, তেনেকুৱা খুব মানে সাংঘাতিক তেওঁ মানুহ সেইবিলাকত আছিল। আৰু এতিয়া যিটো খুব চৰ্চা হৈ আছে, জুবিন গাৰ্গ কেৱল এজন শিল্পী বুলি ক'লে আচলতে জুবিন গাৰ্গক ভুল কোৱা হ'ব। জুবিন গাৰ্গ আচলতে খুব মানৱ দৰদী আছিল। জুবিন গাৰ্গক এটা সত্তা, বেলেগ এটা সত্তা বুলি মানুহে ভাবিবলৈ লৈছে, যিহেতু মানৱীয়তাৰ তেখেতৰ যিখিনি প্ৰমূল্য সেইখিনিৰ তুলনা নাই বুলি কোৱা হৈছে। আৰু শেহতীয়াকৈ এটা কথা খুব চৰ্চাত আছে, জুবিন গাৰ্গৰ যি দুজন দেহৰক্ষী আছিল, সেই দেহৰক্ষী দুজনৰ একাউণ্টত 1 কোটি অধিক টকা জমা ৰাখিছিলে ৰাইজক সহায় কৰিবৰ কাৰণে। সেই কথাটো খুব চৰ্চাত আছে। এই কথাটো যিহেতু আপুনি বহুত দিন লগত আছে, জুবিন গাৰ্গে কেনেদৰে মানুহক সহায় কৰিছিলে? মই এতিয়া এইটো মই নিজে দেখা কথা, নিজে দেখা মানে কি, মই নিজে তেওঁক পইচা দিয়া মানে দিছিলোঁ এটা গানৰ কাৰণে। গানটো আছিলে মোৰ নিজৰ বাইদেৱে এটা গান কৰিছিলে। গানটোত মানে জুবিন গাৰ্গ আৰু ডক্টৰ অঞ্জলি চুতীয়া শইকীয়াই গানটো গালে। গানটো গাওঁতে গানটোৰ যিটো মাননীটো তেতিয়া দিনত তেওঁ লয় 30,000 টকা তেওঁক দিয়ে বেলেগে, মই জানো। মই ক'লো যে গানটো মোৰ বাইদেউৰ এটা প্ৰডাকশ্যন, তই গাই দিব লাগে। মই গাই দিম দে। গানটো গালে, গোৱাৰ পিছত মই টকা 20,000 মই নিজে লৈ পেলাই তেওঁৰ পকেটত এনেকৈ ভৰাই দিলোঁ। জুবিন এই পইচা আছে দেই, পইচাটো ল, নালাগে পকেটত নাচাওঁ, তই পকেটত ভৰাই দে, এনেকৈ ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত মই ভাবিলোঁ ই পইচাটো যদি ক'ৰবাত পৰি যায়, মই কিমান দিছোঁ গম নাপাব। মই ক'লোঁ যে হেৰি জুবিন, তই কাউণ্ট কৰি চাচোন কিমান পইচা আছে, অলপ চাই ল। সি কৈছে কি, পইচা যোনেই যিমান দিয়ক, মোৰ এটাই প্ৰব্লেম আছে। সি কৈছে মোক পইচা পৰি নাযায়। ৰাস্তাত কোনোবাই যদি এনেকৈ হাতখন খোজে, যি আহে আৰু এনেকৈ দি থৈ যাওঁ, ঘৰ গৈ পাওঁগৈ দেখোঁ পকেটটো খালী। তেনেকুৱা মই মানে মোক নিজ মুখেৰে কৈছিলে আৰু সেইবোৰ দেখিছিলোঁ। গতিকে তেওঁৰতো একদম মানে অন্তৰখন খুব ভাল আছিল। আৰু এনেকুৱা এটা ঘটনাও দেখিছোঁ এবাৰ, আমাৰ নিজৰ ক্ষেত্ৰত ঘটিছিলে। আমি গোটেই গ্ৰুপটো প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ আপোনাৰ ৱেষ্ট বেংগল। প্ৰগ্ৰেম হ'ল আৰু তেতিয়া গোটেইসোপা আমি ট্ৰেইনত গৈছোঁ। আকৌ পিছদিনাখন আমি ট্ৰেইনত ঘূৰি আহিম। ঘূৰি আহোঁতে আমি ষ্টেচনত আহিলোঁ, কিন্তু আহি ষ্টেচন পাওঁতে 10:30 বজাৰ দিনত, নেক্সট ডে প্ৰগ্ৰেমৰ নেক্সট ডে, ট্ৰেইনখন লেট। ট্ৰেইনখন আহিব আপোনাৰ 3:30 বজাত, বহুত দেৰি লেট, বহুত লেট। ৰখিবলগীয়া হৈছে আৰু ৰখিবলগীয়া হ'ল, ৰখি আছোঁ। তাৰপিছতে আমি কৰিলোঁ কি, ষ্টেচনতে আৰু এনেই NJPত বহি মেলি এনেকৈ হেৰি কৰি আছোঁ। আৰু তাৰপিছতে এজন বুঢ়া মানুহে পূজাৰ সময়ত, দুৰ্গা পূজাৰ অলপ কেইদিনমান আগত, অলপ খেলনা বস্তু লৈ পেলাই বিকি আছে। তাৰপিছতে তাৰপিছত আমাৰ লগত কীবৰ্ডিষ্ট দীপকেশ বুলি কয়, তেওঁ দুইজনে গৈ পেলাই এনেকৈ চালোঁ আৰু খেলনা বস্তু। কাৰণ মোৰ নিজৰ ল'ৰা আছে বুলি কিবা লৈ যাব পাৰি নেকি, এনেকৈতো মনলৈ কিবা এটা আহে। চালোঁ, চাই মেলি এনেকৈ আমি দুইটাই চালোঁ, বস্তুৰ দুই এটা দাম সুধিলোঁ। তাৰপিছতে কিবা এটা মুঠতে লোৱা নহ'ল, দুইজন ঘূৰি আহিলোঁ। কিন্তু জুবিন গাৰ্গে কথাটো মন কৰি আছিলে নেকি,
তেওঁ উঠি গ'ল অলপ পিছত উঠি গৈ পেলাই বুঢ়াজনৰ লগত কথা পতা দেখিছোঁ বুঢ়াজনৰ গোটেই বস্তাখিনি যিমান বস্তু আছিলে গোটেই বস্তুখিনি কিনি পেলালে কিনি লৈ আহি পেলাই বস্তাটো লৈ আনি পেলাই মাজত আমাক দি পেলাই কৈছে কি ইয়াত যিমান বস্তু আছে তহঁতৰ যাৰ যাৰ ল'ৰা ছোৱালী আছে ভাগ কৰি লৈ যা ঘৰলৈ চিন্তা কৰকচোন আপুনি অন্তৰখন কেনেকুৱা হ'ব লাগিব আজিৰ দিনত তেনেকুৱা এজন মানে অকল গান গালেই নহ'ব আজিৰ দিনত গান গালে এই মানে এজন গায়ক হ'ব পাৰিব শিল্পী বোলা বস্তুটো শিল্পী শব্দটো আৰু বিশেষকৈ জুবিন গাৰ্গ হ'ব নোৱাৰিব জুবিন গাৰ্গ হ'বতো নোৱাৰে জুবিন গাৰ্গ হ'বলৈ বহুত কিবা কিবি ত্যাগ কৰিব লাগিব নহ'লে জুবিন গাৰ্গ হোৱাটো ইমান সহজ কথা নহয় আৰু আমি কিছুমান কথা আচলতে আপুনি যিহেতু এজন বাদ্যযন্ত্ৰী বা জুবিন গাৰ্গৰ লগত দীৰ্ঘ সময় আছে ৰৈ ৰৈ বিনালেতো আপুনি 13 তাৰিখেও আপুনি তাত বাদ্য সংগত কৰিবলগীয়া হৈছে সেই চিনেমাখনৰ গীতত গতিকে জুবিন গাৰ্গ মানে এক জীৱিকাৰ নাম জুবিন গাৰ্গ হ'ব পাৰে মই এটা বেলেগ চেন্সত কৈছোঁ কথাটো আপুনি কেনেদৰে ল'ব মই নাজানো যে জুবিন গাৰ্গ কেৱল অনুপ্ৰেৰণা নহয় জুবিন গাৰ্গ কেৱল আদৰ্শ নহয় জুবিন গাৰ্গ এটা জীৱিকাৰ নাম অৰ্থাৎ বহু মানুহক জীৱিকা দিছিলে কিন্তু জুবিন গাৰ্গে জুবিন গাৰ্গৰ কাৰণেতো বহুত মানে এখন যেতিয়া প্ৰগ্ৰেম কৰিবলৈ যায় জুবিন গাৰ্গৰ লগত কমেও 100জন মানুহ থাকে 100জন মানুহ থকা মানে তেওঁলোকৰ পৰিয়ালকেইটা চলি আছিলে আজি ধৰক তেওঁ এলবাম কৰে কিবা কৰে ময়ে হওক কোনোবাই হওক আমি বজাওঁ তাৰ বিনিময়ত আমি এটা মাননি পাওঁ আমি ধুনীয়াকৈ চলি থাকিব পাৰোঁ মানে ধুনীয়াকৈ চলে এতিয়াতো যিটো চিটুৱেশ্যন হৈছে হ'ল এতিয়া কাৰণ আমাৰ অসমৰ যিটো চিনেমা ইণ্ডাষ্ট্ৰিটোতো একেবাৰে মৰি গৈছিলে সেইটোতো জুবিন গাৰ্গে উঠাই আনিছিলে এতিয়া যিটো মই আপোনাক সেই কথাটোকে ক'ব খুজিছোঁ কেৱল আপোনালোকৰ সাংগীতিক ক্ষেত্ৰখনেই নহয় যিটো আমাৰ চলচ্চিত্ৰ উদ্যোগ সেই চলচ্চিত্ৰ উদ্যোগটোক প্ৰাণ সঞ্চাৰ কৰা মানুহজন কিন্তু জুবিন গাৰ্গ এতিয়াৰ একমাহ হ'ব হ'ল এতিয়া ভাবিছোঁ যে আমি সকলোৱে মানে ভাবিছোঁ যে চিনেমা উদ্যোগটো আকৌ কেনেকুৱালৈ গতি কৰিব কাৰণ কেলে তেনেকুৱা এজন মানুহ নাই যিজন মানুহে চিনেমা উদ্যোগটোৱে এনেকৈ উঠাই ধৰি ৰাখিব পাৰিব কাৰণ চাওক চিনেমা হল লাগে ক'ৰবাত কিবা লাগে চৰকাৰক ডাইৰেক্টলি কথা ক'ব পৰা বা তেনেকৈ ভয় নকৰাকৈ কথা ক'ব পৰা মানুহ অসমত নাই অসমত এতিয়া আপুনি কওকচোন কোনোবা আছে নেকি কোনোবা শিল্পী আছে নেকি কোনো নাই একমাত্ৰ জুবিন গাৰ্গে আছিলে গতিকে কথাখিনি তেনেকৈ ক'ব পাৰিছিলে অপেনলি সুবিধাবাদী শিল্পী আছে কিন্তু এনেকৈ চৰকাৰক ৰঙা চকু দেখুৱাব পৰা শিল্পী কিন্তু নাই এনেকৈ লাগে বুলি ধৰক কয় যে আমুকত আমুকটো লাগে চিনেমা এনেকৈ কৰিব লাগিব তেনেকৈ ক'ব পৰা শিল্পী এতিয়া অসমত নাই কিন্তু মোৰ মতে সুবিধাবাদী বহুত আছে মানে যেহেতু সেইটোৱে মানে জুবিন গাৰ্গ কেতিয়াও বিক্ৰী যোৱা মানুহ নাছিলে কিন্তু জুবিন গাৰ্গ বিক্ৰী যোৱা মানুহ নাছিলে কাৰণ তেওঁ যদি মানে বিক্ৰী গ'লহেঁতেন মই নিজ চকুৰে কিছুমান ক্ষেত্ৰত দেখিছোঁ তেওঁ বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন কাৰণ তৰুণ গগৈৰ দিনতো দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দিনতো দেখিছোঁ কাৰণ সৰ্বানন্দ সোণোৱালৰ দিনতো দেখিছোঁ কাৰণ মই হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী তেওঁৰ দেউতাকে কৰা গান ৰুণজুন বুলি এটা গান মানে এলবাম আছিলে তাৰ গানত ময়ো বজাইছোঁ সেইবোৰতো তেওঁলোকক গতিকে দেখিছোঁ কেনেকুৱা কি পৰ্যায়ত যদি তেওঁ ভাবিলেহেঁতেন সুবিধা বহুত ল'ব পাৰিলে বহুত কৰিব পাৰিলেহেঁতেন তেওঁ কিন্তু এইখিনি সুবিধা বিচৰা নাছিলে আৰু খুব ধনী মানুহৰ লগত তেওঁ থাকি ভাল পোৱা নাছিলে সেই কথাটো বাৰম্বাৰ কয় যে মই সদায় সৰু মানুহৰ লগত থাকি ভাল পাওঁ মানুহৰ লগত থাকে এটা সময়ত পাৰ কৰিলে কিন্তু বেছি সময় ধনী মানুহ কথাখিনি পাতিলে তাৰপিছত ওলাই গুচি গ'ল এনেকুৱা মানে এইবিলাক বস্তু দেখি আহিলোঁ আৰু আমি যিহেতু এটা কথা আমি হয়তো পাতিব লাগিব যিহেতু শেষৰ যিটো কথা সেই কথাটো আমি পাতিম তাৰ পূৰ্বে আমি অকণমান যোৰহাটলৈ ঘূৰি আহিছোঁ জুবিন গাৰ্গ আৰু যোৰহাট খুব নিবিড়ভাৱে সম্পৰ্ক আছে জুবিন গাৰ্গে য'তেই নাযাওক যোৰহাটখনৰ কথা কয় যোৰহাটত জাপি পিন্ধি কলেজলৈ যোৱাৰ কথা কয় আৰু এটা কথা আমি জানো দেখিছোঁ যে জুবিন গাৰ্গৰ লগত যিসকল বাদ্যযন্ত্ৰী আছে বা যিসকল বন্ধু মহল আছে অধিকাংশ কিন্তু যোৰহাটৰে দেখিবলৈ পোৱা যায় মুম্বাইত হ'লেও যোৰহাটৰ মানুহ তেখেতৰ লগত আছে গুৱাহাটীত হ'লেও আছে গতিকে যোৰহতীয়াৰ প্ৰতি জুবিন গাৰ্গৰ বিশেষ টান আছে যোৰহতীয়াৰ প্ৰতি টান মানে আমি গোটেইখিনিতো লগৰে যোৰহাটত সদায় লগতে থকা আৰু তেওঁ বাহিৰৰ ল'ৰাকো আদৰি নোলোৱা নহয় লৈছিলে তেওঁ কিন্তু যাৰ টেলেণ্ট আছিলে তেওঁক কিন্তু গুৰুত্ব দিছিলে তেওঁ যোনেই নহওক কিয় তেওঁক গুৰুত্ব দিছিলে যদি ক'ৰবাত প্ৰগ্ৰেমত যাওঁতে কোনোবা এটা ল'ৰাই বেলেগ এজনে গাই আছে ধৰক তেওঁলোক কোনোবা এজনে বজাইছে ভাল বজাইছে বা মন কৰি থাকিব থাকি পেলাই কেতিয়াবা ক'ব এই ল'ৰাটো কোন আছিলে তাক মাতিবিচোন
এনেকুৱা এনেকুৱা মানে খুব encourage কৰে মানে। এনকাৰেজ কৰে। গতিকে সেইখিনিত তেনেকুৱা আৰু যোৰহাটততো একেলগে গোটেইখিনি মিউজিক কৰিছিল আৰু যোৰহাটত এটা আচলতে সেইটো সময়ত এটা যোৰহাটত মিউজিকৰ মানে কালচাৰেলি এটা আন্দোলন হৈছিলে বুলিয়ে ক'ব পাৰি। কাৰণ গোটেই ল'ৰাখিনিয়ে ভালকে শিকি ওলাবলৈ যত্ন কৰিছিলে সেইটো টাইমত। আজিৰ দিনত এতিয়া সকলোৱে শিকিছে, তেতিয়াও শিকিছিলে। তেতিয়া কিন্তু ইমান মানে হেৰি নাছিলে, যেনিবা আমাৰ সুবিধাটো নাছিলে, কিন্তু গৈ চাইকেল লৈ গৈ পেলাই ক'ৰবাত শিকা মেলা, কিন্তু শিকি থ্ৰ'লি তাৰমানে আজিকালি বহুতে ইউটিউব বা ক'ৰবাত চাই শিকে, তেনেকে চাই শিকে, কিন্তু আমি তেনেকে মানে শিকা নাছিলোঁ। আমি গৈ পেলাই থ্ৰ'লি পটককে গৈ পেলাই এটা গান মানে গানত বজাই দিয়া নাছিলোঁ। তাবলাযোৰ বজালোঁ, কেনেকে বজাব লাগে, এজন গায়কে কেনেকে গান গাব লাগে। আজি আপুনি নিজেই মন কৰক, জুবিন গাৰ্গে গান গাইছে, গান গোৱাৰ আগত কিন্তু জুবিন গাৰ্গে তাবলা শিকিছে, যিটো কাৰণে তেওঁৰ টাইমিংখিনি ভাল হ'ব। তাৰপিছত তেওঁ কীবৰ্ড বজাইছে, কীবৰ্ড শিকিছে স্কেলিং, তাৰপিছতে তেওঁ গান গাব লৈছে। তাৰমানে তেওঁ সকলো ফালৰ পৰা মানে পাকৈ থৈ গৈছে, সকলো ফালৰ পৰা। আৰু জুবিন গাৰ্গে সেইটো কাৰণে জুবিন গাৰ্গৰ সেই সৃষ্টিবোৰ খুব নিখুঁত হৈছে নেকি বাৰু, যে জুবিন গাৰ্গে যিহেতু প্ৰতিটো বাদ্যযন্ত্ৰ নিজে বজাব জানে, আৰু বহুকেইটা গীতত মেণ্ডলিন পৰ্যন্ত তেখেতে নিজে বজোৱা ৰেকৰ্ডিঙো আছে। মেণ্ডলিন বুলিয়ে নহয়, তেওঁ মেণ্ডলিনে হওক, গীটাৰে হওক, তাবলাই হওক, কীবৰ্ডটো ক'বই নালাগে, যি হওক সকলো ইনষ্ট্ৰুমেণ্টে তেওঁ বজায়। তেওঁ কোনোবা এজন মাতি আমাক বজালে কিবা যদি তাৰ ওপৰত কিবা দৰকাৰ হয় নিজে বজাই দিয়ে, মই এইটো বজাম। কাৰণ এনেকুৱালৈকে হৈছে, এখন চিনেমা আছিলে, কি আছিলে, হেৰি ৰত্নাকৰত এটা কথা কোৱা নাই বুলি, এটা কথা কোৱা নাই, সেই গানটো মন কৰিব, তাবলা ঢোলক বাজিছে, কিন্তু তাৰ লগত এটা বেলেগ এটা লেডাৰ বাজি আছে। সেই লেডাৰটো জুবিন গাৰ্গে বোলে নিজে বজাইছিলে বোলে। মই নাছিলোঁ সেইটো সময়ত সেই গানটোত, কিন্তু নিজে বজাইছে মানে সেইটোত এটা ঢোল বজাই দিছিলে বোলে। ঢোল মানে ঢোলটোত আকৌ এতিয়া আমাৰ ঢোল এটা বুলি ক'লে যেনেকুৱা চাউণ্ডটো ওলায় তেনেকুৱা নহয়, এটা ঢোলটো মানে ঢেপা টাইপ ঢোল এটা, তাকে বজাই সেইটোকে ইউজ কৰিছে। এনেকে ইউজ কৰিছে মানে আপুনি চব কি ধুনীয়া হৈছে, এটা ধুনীয়াকে মিলাই দিব পাৰিছে। মানে সেই আৰু জুবিন গাৰ্গৰ দুটা কথা কয়, মই আগতো তেখেতৰ কথা শুনিছো, যে বাদ্য এটা মানে গান এটা যেতিয়া সুৰ কৰি থাকিব, বাদ্য কিবা এটা লাগে মানে ফিলাৰ হিচাপে বাদ্য কিবা এটা বজাব লাগে, যদি নাপায় তেখেতৰ বোলে কিটচেনটোৰ থকা সকলো বস্তুকে তেখেতে বজাই দিয়ে। তেনেকুৱা মানে কি হয়, কিছুমান টোন মিউজিকত কিছুমান টোন দৰকাৰ হয়, টোনটো পাবৰ কাৰণে তেওঁ বাতি কাঁহী সকলো ইউজ কৰে। আনকি মই আজি দুদিনমান আগত এটা কথা গম পালোঁ, এখন চিনেমাত বোলে ৰিজুৱে কৈ আছিলে, চিনেমাত এটা বিধাতা বুলি চিনেমাখনত বোলে এটা টোন লাগে, টোনটো লাগোতে বোলে টোনটো ক'ত মানে সেইটো পাব বুলি নহয়, হাতত আঙুঠি কিবা পিন্ধি বোলে হেৰিয়ে এনেকে কিবা এটা বজাই আছিলে, চাউণ্ডটো শুনিলে সেইটো ৰেকৰ্ড কৰি সেইটোকে পিছত চিনেমাত ইউজ কৰিছে বোলে, আৰু সেইটো ধৰিব নোৱাৰে বোলে এনেকুৱা। গতিকে এইবিলাক আছে। আৰু যিটো বাতি কাঁহী কথা ক'লে, এটা নোৱাৰা বুলি গান এটা আছে, তাত মানুহে ভাবিব ঢোলক তাবলা বজাইছে, নহয়, কিন্তু এটা মানে বাতি বস্তু এটা বজাইছে, সেই বস্তুটোকে অলপ বহল টাইপৰ সেইটো নেকি? নাই, বহল টাইপৰ নহয়, সৰু বাতি বজাইছে। এইবোৰ আচলতে সম্পৰীক্ষা কৰি থাকে তেখেতে, পৰীক্ষা কৰি থাকে। আৰু মানে চাউণ্ডটোতো এইবিলাকতো মানে ধৰক মানুহৰ কাণখনটোতো এনেকুৱা নহয় যে একেটা বস্তুৱে ভাল লাগি থাকিব, বেলেগ বস্তু মানুহে বিচাৰে, চ'চটো বিচাৰে, সেইকাৰণে চাউণ্ডটো মানে কেনেকে ভাল কৰিব পাৰি তেওঁ চাগে এইখিনি খুব মন কৰিছিলে। আৰু আমি যিহেতু গান বহু সময়ত মায়া অনামিকাৰ পৰা ৰৈ বিনালেলৈকে যদি আমি চাওঁ, শেহতীয়াৰ যিবোৰ সৃষ্টি, সেই সৃষ্টিবোৰ কিন্তু আগৰ সৃষ্টিবোৰ মই বেয়া বুলি কোৱা নাই, কিন্তু সেই শেষৰ যিবোৰ সৃষ্টি কিন্তু তাত বহুত কিবা কিবি বিচাৰি পাইছে মানুহে, মানে অধিক ভাল হৈ আহি আছিলে। এতিয়া ৰৈ বিনালেৰ গানটো যিদৰে মানুহৰ খুব হৃদয় স্পৰ্শ কৰিছে, ইয়াৰ আগত ভাইমন্দাৰ গীতটো এটা বেলেগ ধৰণৰ আচলতে টান ৰাইজে বুজি উঠিছে। গতিকে কমে ভাল সৃষ্টিলে কিন্তু গৈ আছিল যেনহে লাগিছিলে। তাৰমানে হয়, ভাল সৃষ্টি হৈ আছিলে, তাৰ মাজত নতুনো আছে, পুৰণা আছে। এতিয়া ৰৈ বিনালেৰ যিটো মেইন চংটোকে এতিয়া নহয়, কিন্তু সেইটো আগৰ সৃষ্টি। ঠিক তেনেকে তেওঁৰ মানে এনেকুৱা আছিলে, কিছুমান গানবিলাক তেওঁ কম্পজিং কৰি থৈ পেলাই পুৰণা দুটা এটা গান তাৰ কৰে, দুটা এটা গান নতুন কৰে, তেনেকে তেওঁ গোটেইখিনি মিলাই পেলাই কামখিনি কৰিছিলে। গতিকে মই ভাবোঁ যে তেওঁ এতিয়াখিনি ভাল বা পিছৰখিনি ভাল নহয়, তেওঁৰ নিজৰ যিখিনি কম্পজিং, মোৰ মতে তেওঁ নিজে যিখিনি কম্পজিং কৰিছে, তেওঁৰখিনি সৰহখিনিয়ে ভাল আগৰ পাছে। মানে তেওঁৰ বহুত গান আছে, মই যেনেকৈ ক'লোঁ অলপ আগতে ক'লোঁ মন চিৰিজ বা কিবা কিবি, তাত কম্পজিং বেলেগেও কৰিছে, বুজি পাইছেনে? বেলেগৰ এতিয়া বহুত গান আছে,
কম্পজিং বেলেগ বেলেগেও কৰিছে কিন্তু জুবিন গাৰ্গৰ নিজৰ যিখিনি কম্পজিং সেইখিনি আপুনি কোনোটোকে পেলাই দিব নোৱাৰে গান ধেৰ গাইছে 38,000 40,000 গান গাইছে তাৰপিছত তেওঁৰ নিজৰ কম্পজিংখিনি বহুত মানে বহুত হাই কোৱালিটি কিন্তু বেলেগৰ কম্পজিং ধৰক তেওঁক মই কম্প'জ কৰি নিছোঁ নি পেলাই তেওঁক গাব কৈছোঁ তেওঁ গাইছে তেওঁৰ গানটো শুনিছে গাইছে সেইটো কিন্তু পিছত সেইটো জুবিন গাৰ্গৰ মাতটো দিয়ে এইটো জুবিন গাৰ্গৰ গান দেই কিন্তু নহয় কম্পজিংটো কৰিছে কোনে সেইটো সেইখিনি চাব লাগিব গতিকে মই ভাবোঁ এইটো তাৰমানে গোটেইখিনিয়ে তেওঁৰ কম্পজিংখিনি মানিবলগীয়া আৰু আমি যদি আমি আজিৰ পৰা প্ৰায় 15 বছৰ পাছলৈ যদি ঘূৰি চাওঁ তেতিয়া দেখিম যেতিয়া কেছেটৰ জামানা চলি আছিলে তেতিয়া জুবিন গাৰ্গে মুম্বাইৰ পৰা যেতিয়া গুৱাহাটীলৈ আহে বা ডিজি বা অন্যান্য ষ্টুডিঅ'ত যেতিয়া প্ৰযোজকবোৰ ৰৈ থাকে সেই কথাবোৰ আপুনি অকণমান ক'ব নেকি মানুহ যে ৰৈ থাকে যে মোৰ কেছেটৰ গান 4টা আছে আপুনি গাব লাগে মানুহ মানে ৰৈ থাকে মানে তেতিয়াতো প্ৰডাকশ্যন বহুত আপোনাৰ NK প্ৰডাকশ্যনত গান গায় NK প্ৰডাকশ্যনৰ নিজৰটো তাত আছেই তাৰপিছতে আপোনাৰ RMC আছে সুৰিন্দৰজী আছে মানে প্ৰডাকশ্যন অগণন প্ৰডাকশ্যন একোজন মানে আপোনাৰ প্ৰডাকশ্যনৰ মেনেজমেণ্টে 4-5টালৈ গান লৈ বহি থাকে তেনেকৈ কি হয় আমি যেতিয়া ডক্টৰ এজনৰ ঘৰলৈ গ'লে ডক্টৰৰ চেম্বাৰত যেনেকৈ আমি লাইন পাতি বহি থাকোঁ পেচেণ্টসকল তেনেকৈ সকলো লাইন পাতি বহি থাকে সকলো জুবিন গাৰ্গ আহি সোমালে এই মোৰ গানটো গাব এতিয়া মই গানটো গাওঁ কেনেকৈ গাওঁ মানে আপোনাৰ 4জন যদি বহি থাকে তেতিয়াৰ দিনত 4জনৰ মাজত কমেও 20-25টা গান থাকে আৰু 20-25টা গান গাই দিবলৈ জুবিন গাৰ্গক বিশেষ টাইমো নালাগিলে হয় 36টালৈকে গাইছে টাইম নালাগে কিন্তু তেওঁ মুডৰ ওপৰত কথা তেওঁ মন গ'ল কোনোবাজনক মাতিলে বা দুজনক মাতিলে গালে কিন্তু একদম মানে পইচা লৈ একদম ৰাইজ ৰেডি ফুল ৰেডি কিন্তু তেওঁ মানে সেইটো তেওঁ এটা আছিলে যে মোৰ নিজৰ মনটোৱে ক'ব লাগিব মোৰ নিজৰ ক্ষেত্ৰতো দেখিছিলোঁ এবাৰ মই এটা মানে মডাৰ্ণ চং এটা গোৱাৰ কাৰণে এবাৰ কৈছিলোঁ যে এইটো বোলে তই বোলে এটা কাম কৰ আজি মই অনুপম শইকীয়া ষ্টুডিঅ'লৈ যাম তই আহিবি গ'লোঁ গৈ পোৱাৰ পিছত তেতিয়া প্ৰথমতে মই যোৱাৰ পিছতে এটা বেংগলী গান আছিলে তাৰপিছতে বিহুখিনি আছিলে জুবিন গাৰ্গে কৈছিলে মই বিহু গাই দিলে এতিয়া যদি প্ৰথমে বিহু আৰম্ভ কৰোঁ ৰেকৰ্ডিং পিছত মোৰ এই মডাৰ্ণৰ মুডটো নাথাকিব গতিকে মই এতিয়া নাগাওঁ প্ৰথমতে সেই বেংগলী গানটো গাইছিলে তাৰপিছত মোক ক'লে কি তই আজি হেৰি নহয় তোৰটো কাইলৈ পৰহিলৈ তই থাক মোৰ লগত থাক বুলি কৈ ৰাতিপুৱা 4টামান বজালৈকে ৰাখিছে তাৰপিছত বিহুখিনি গাইছিলে সেইবিলাক দেখিছোঁ গতিকে মানে তেওঁৰ মুডৰ ওপৰত কথা তেওঁ আৰু তাতকৈও ডাঙৰ এটা বস্তু দেখিছিলোঁ মই বোম্বেত এবাৰ জুবিন গাৰ্গৰ ঘৰত একেলগে আছিলোঁ থাকোঁতে জুবিন গাৰ্গে ময়ে আমি আৰু লগৰ 2-3জনে আমি এই মাইনাদা যতীন শৰ্মা ষ্টুডিঅ'লৈকে গৈছিলোঁ মাইনাদে ক'লে যে জুবিন তোমাক এজন প্ৰডিউচাৰ বিচাৰি আহিছে চাইনাৰ পৰা এজন প্ৰডিউচাৰ আহিছে প্ৰডিউচাৰজন ৰৈ আছে কাইলৈ তুমি 10:30 বজাত গানটো গাই দিবা মই কৈ দিম এনেকৈ বুলি ক'লে তাৰপিছতে মোক জুবিনৰ লগত মাইনাদাই দেখিছে আৰু চিনিও পায় মাইনাদে তুমিও আছে কাইলৈ বুলি এক জগাই মেলি 10:30 বজাত লৈ আহিবা হ'ল ঠিক আছে কম দিয়ক তেনেকৈ বুলি ক'লোঁ আৰু গোটেইকেইজন গুচি আহিল সেইটো দিনৰ কথা ইভিনিং 7টামান বজাত বোম্বেত জুবিনে ক'লে বৈ ওলাই যাওঁ অলপ ঘূৰি গাড়ীত ঘূৰি ৰাতিপুৱা 3:30 বজাত সোমালোঁ জুবিনৰ ঘৰ সোমাই আৰু ভাত পানী খাওঁতে তাতে আকৌ 4:30টামান বাজিলে তাৰপিছতে বিচনাত শুবলৈ গৈছোঁ শুওঁতে মই তাক কৈছোঁ যে মানে সি মোক লৈ গ'ল মই বেলেগ ৰুমত শুইছিলোঁ এই নালাগে তই তই মোৰ লগত শুই তাৰপিছতে গৈ শুলোঁ শুওঁতে তেতিয়া মই কৈছোঁ লৈ কাইলৈ ৰাতিপুৱা উঠিব লাগিব মই তোক জগাই দিম দেই তই এলাৰ্মটো দি থ মোক জগাই দিবি শুলোঁ এলাৰ্ম যেতিয়া বাজিলে সাৰ পালোঁ মই সাৰ পাই তাক জগালোঁ ঐ যাব হৈছে উঠ এনেকৈ জোকাই দিছোঁ ই চকীতে এনেকৈ মেলি চলাই চাবলৈ কৈছে অ' হেৰি নহয় বুজিছ নাই নাযাওঁ বুজিছ নাই যাব হেৰি তই শুই থাকোঁ বোলে মাইনাদাই বেয়া পাব মানে তইতো ফোনটো অফ কৰ শুই থাক বোলে মানে এনেকুৱা মানে তেওঁ মুডৰ ওপৰত কথা আছিলে চাইনাৰ পৰা আহি প্ৰডিউচাৰ বহি থকা পইচাটো কোৱা নাছিলে এইটো কিন্তু মোৰ একদম নিজৰ চকুৰ আগৰ ঘটনা গতিকে এইবিলাক কথা মানে পইচা দি কিনিব নোৱাৰিছিলে মনটোৱে যি ক'ব সেইটোৱে কৰিব পইচা দি কিনিব নোৱাৰিছিলে মনটোৱে যিটো ক'ব সেইটো ক'ব আৰু মই লগৰ 3-4জনৰ মুখত শুনিছোঁ যেতিয়া 30,000 40,000 টকাকৈ লৈ আছিলে কোন এজনী ছোৱালী এগৰাকী ছোৱালীয়ে এটা গান গোৱালে গোৱাৰ পিছত ছোৱালীগৰাকীয়ে মানে বহুত পইচা নাই এনেকৈ ক'লে হ'ব এনেকৈ বুলি ক'লে এই লগ দাদা কিবা এটা দিছোঁ বুলি এনেকৈ দি থৈ গ'ল চোৱা নাই আৰু দিছে নালাগে বুলিয়ে কৈছিলে তাৰপিছতে অলপ পিছত কোনোবা এজনে কিবা পইচা এটা বিচাৰিলে উলিয়াই চালে তাত 4,000মান টকা মানে য'ত নেকি 30,000 টকা লয় তাত 4,000 টকা দি থৈ গৈছে 4,000 টকাটো উলিয়াই পেলাই তেওঁক চবকে ক'লে যে আমি কিবা কিবি খাওঁ মানে জুবিন গাৰ্গ তেনেকুৱা মানুহ আছিলে মনৰ ওপৰত কথা আছিলে যে পইচা বহুত দিলেও নাগাব পাৰে পইচা নিদিলেও গাব পাৰে এনেকুৱা এটা মনটোৰ কাৰণ এইটো কাহিনী এইটো চাগে জানে
বোম্বেৰ যেতিয়া আপোনাৰ হিমেশ ৰেশমিয়াই যে মাতিছিলে যেতিয়া জুবিন গাৰ্গ বোম্বেত হিট হৈছিলে হিট হোৱাৰ পিছত হিমেশ ৰেশমিয়া বোম্বেৰ তেখেতে জুবিনক কিবা গান গাবলৈ মাতিছিলে জুবিনে ক'লে যে মই বোম্বেত গান গাব এতিয়া নাযাওঁ যদি কাম আছে তই ইয়ালা অসমলৈ তেতিয়া হিমেশ ৰেশমিয়াই ক'লে যে নহয় তই বোম্বে মই তোক ডাবুল পইচা দিম তেতিয়া জুবিনে কৈছিলে যে তই ইয়ালে তই এয়াৰপৰ্টত নমাৰ লগে লগে তোক মই টকাই ফুটি দিম এনেকৈ বুলি কৈছিলে গতিকে মানে এইটো কথা নহয় হিমেশ ৰেশমিয়াই বা কোনোবাই মাতিলেই যে যাব সেইটো কাৰণে কথা আৰু সেই কথাটো কৈছো যে জুবিন গাৰ্গ ইমান দিন মুম্বাইত থাকিলে কিন্তু মুম্বাইত থাকিলেও সদায় অসমখনলৈ মানুহজনৰ এটা বিশেষ মন আছিলে সেইটো একদম সেই কথাটো মানে মই আপোনাৰ কি ক'ব এই ক্ষেত্ৰত অসমখনলৈ মন আছিলে মানে নিজৰ মাতৃভূমিলৈ মৰমটো বহুত বেছি আছিলে তেওঁ কাৰণ কেলে আমি যেতিয়া বজাই আছিলোঁ 2006-07ত সেই সময়ত আমাৰ আলফাৰে হওক ক'ৰবাত কিবা কিবি বোম ব্লাষ্ট বা কিবা কিবি হৈ থাকিলে যেতিয়া জেনেৰেল পিপুল মৰে বা আমাৰ পুলিচেও গৈ সেইটো সময়ত আৰ্মিও গৈ ক'ৰবাত কিবা কিবি কৰে য'ত তেনেকুৱা এটা ঘটনা ঘটে তেতিয়া জুবিন গাৰ্গে মানে কিছুমান কথা কৈছিলে যে মানে এই বস্তুখিনি কেলে হৈ আছে কিন্তু বহুত মানুহে চিন্তা নকৰে বহুত গায়ক গায়িকাই চিন্তা নকৰে কিন্তু জুবিন গাৰ্গে এইখিনি কিন্তু চিন্তা কৰিছিলে আৰু চিন্তা কৰাৰ কাৰণে হয়তো সেইটো সময়ত মনত আছে পৰেশ বৰাৰ লগতো কিবা এটা হৈছিলে 2008 মানত কিবা কথা কটাকটি অলপ হৈছিলে সকলোৱে চাগে বিহু মঞ্চত হিন্দী বহুত কিবা কিবি হৈছিলে কিন্তু পিছলৈ হেৰি হ'ল মানে পিছলৈ জুবিন গাৰ্গৰ লগত পৰেশ বৰাই কথা পতা হ'ল আৰু তাৰ আগতেও পৰেশ বৰাৰ এখন বোলে প্ৰগ্ৰেম আছিলে বুলি শুনিছোঁ বাংলাদেশত পাতিছিলে বোলে তাৰপিছতে সেই প্ৰগ্ৰেমখনৰ কিন্তু চৰকাৰে ভিছা নিদিলে কাকোৱে সেই এনেকৈ শুনা কথা সেইখিনি আমাক এতিয়া লৈ গ'লেও আমাক ধৰক আমাক পাছপৰ্ট আমাৰ পাছ থাকে তেনেকেই যোৱা হয় গতিকে আমি শুনা কথাখিনি আৰু পিছতো জুবিন গাৰ্গেচোন নিজে অপেনে কৈ আছিলে যে মই পৰেশ বৰাৰ লগত ফোনত কথা পাতি থাকোঁ গতিকে কথাবিলাক তেনেকুৱালৈ গ'ল মানে অসমখন যথেষ্ট ভাল পোৱাৰ কাৰণেই মুম্বাই গুচি আহিছিলে অসমখন ভাল পাইছিলে আৰু অসমখনত যদি তেওঁ নাহিলেহেঁতেন আপুনি নিজে চিন্তা কৰক তেওঁ যদি নাহিলেহেঁতেন অসমৰ অকল গানকেইটা যদি তেওঁ তাৰ পৰা গাই থাকিলেহেঁতেন তেওঁ কেইটামান পইচা পালে হয় বা তেওঁৰ গানখিনি চলিলেহেঁতেন কিন্তু অসমত যিমানখিনি মানুহে চিনেমা উদ্যোগটো হ'ল আপোনাৰ কেছেটৰ উদ্যোগটো যেনেকৈ চলিলে মই অলপ আগতে ক'লোঁ ঢেৰ প্ৰডিউচাৰ বহি থাকে সকলো প্ৰডিউচাৰে বিচাৰিব কি মই ইমানটো পইচা লগাইছোঁ তাৰ বিনিময়ত যদি অলপ মই পইচা বেছি পাওঁ মই নেক্সট আকৌ এটা কাম কৰিম আৰু সেই পইচাখিনি কোনে পায় যি প্ৰডিউচাৰ লগায় সকলো এটা আমাৰ মিউজিচিয়ান বা অসমৰ সকলোৰে এটা ভাগ হৈ যায় আৰু ঠিক তেনেকৈ সেই প্ৰডিউচাৰসকলে অকল মডাৰ্ণ ছঙেই কৰা নাছিলে তেওঁলোকে ফক ছং বিহু কৰিছিলে টোকাৰী কৰিছিলে যিখিনি টোকাৰী বিহু বা কৰিছিলে সেইখিনি লৈতো অসম আজি চহকী হৈছে সেইবিলাক লৈ গতিকে সেই তেওঁতো ঘূৰি অহাৰ কাৰণেই এইখিনি বস্তু আমি পাইছো আৰু অসমে পোৱাৰ কাৰণে আজি অসমৰ যিটো সময়ত মানুহে বিহু সময়ত বম্বেৰ পৰা ছিংগাৰ আনিবলগীয়া হৈছিলে বাহিৰৰ পৰা ছিংগাৰ আহিছিলে হিন্দী গান চলিছিলে বেলেগ গান চলিছিলে কিন্তু জুবিন গাৰ্গে বিহু গাই এনেকুৱা এটা কৰি থৈ গ'ল আজিৰ দিনত যে বিহু সময়ত বিহুহে চলিব অসমত এনেকুৱা এটাতো এতিয়া পৰিৱেশ হৈ সেই বস্তুটো কিন্তু জুবিন গাৰ্গে কৰি থৈ গৈছে গতিকে যে আহিছিলে গতিকে যে এইবিলাক ভাবি শুনি আহিছিলে বা চিনেমা উদ্যোগটো বনিলে হেৰি সকলো আগবাঢ়ি গ'ল এইবোৰ ক্ষেত্ৰত মই ভাবোঁ তেওঁ শুদ্ধ কাম এটা আৰু কেৱল বিহু বুলি ক'লে ভুল হ'ব যে যদি আমি চাওঁ যে লোকগীত বৰগীতলৈকে সকলোখিনিত কিন্তু দিহানাম এইবোৰ অৰ্গেনাইজ কৰি মানুহৰ মাজলৈ কিন্তু এটা খুব সুন্দৰভাৱে লৈ যোৱা মানুহজন কিন্তু জুবিন গাৰ্গে বেলেগ নাই কাৰণ জুবিন গাৰ্গৰ ভইচটো আপোনাৰ সাংঘাতিক এটা ভইচ মানে তেওঁৰ ভইচৰ লগত তেওঁ যি গানেই গাওক যিটো জনাৰে গাওক টোকাৰী গালে টোকাৰীটো তেওঁৰ মাতটো ভাল লাগে মডাৰ্ণ গালে মডাৰ্ণতো ভাল লাগে বৰগীত গালে বৰগীততো ভাল লাগে কিন্তু আপুনি চাব এতিয়া অসমৰ বেলেগ ডাঙৰ ডাঙৰ শিল্পীসকলকো চাব সকলোজনৰ তেওঁলোকৰ ভইচটো ভাল নালাগে মন কৰিব কথাটো কিন্তু জুবিন গাৰ্গৰ মাতটো আৰু ভাবো নহয় তেওঁতো ঈশ্বৰৰ অংশ আছিলে এটা আমি বুজি পাইছোঁ ঈশ্বৰ প্ৰদত্ত আছিলে কাৰণে তেওঁ হয়তো য'তে হাত দিছিলে সেইটো মাটিত হাত দিলেও এতিয়া আৰু আমি এই কথাটো সেইদিনাখন অভিনেতা যতীন বৰাই যথেষ্ট খুব আৱেগিক কিছুমান কথা ক'লে তাৰ মাজত এটা কথা আমি গম পালো যে মুনীন জুবিন আৰু যতীন এই যিটো জুতি
সেই জুতিটোৰ কিন্তু এতিয়া যিহেতু দুজন নাইকিয়া হৈ গ'ল, যতীন বৰা যথেষ্ট আৱেগিক হৈছে আৰু তেখেতে কৈছে যে মই কাক লৈ এতিয়া মই অভিনয় কৰিম, আৰু এইটোৱে চলচ্চিত্ৰ যে উদ্যোগটোত প্ৰভাৱ পেলাব বুলি তেখেতে কৈছে। অলপ আগতে মই ক'লো প্ৰভাৱ পেলাবই, কাৰণ চাওক যতীন বৰাই হওক ৰবি শৰ্মাই হওক এক্টৰ যোনেই নহওক, মেল এক্টৰ যোনেই নহওক, জুবিন গাৰ্গে যেনেকৈ গানটো গাই দিছিলে সেই গানটো শুনি মানুহে গানটো ভাল পায়, তাৰপিছত এক্টৰজনক ভাবি লৈ পেলাই। কিন্তু নিজে চিন্তা কৰক, যদি যতীন বৰাই এক্টিং কৰে, যদি গানটো যদি বেলেগ এজনে গালেহেঁতেন মই ভাবোঁ ইমান হিট নামাৰিলেহেঁতেন। গতিকে জুবিনৰ গায়কীটো লৈহে মই ভাবোঁ জুবিনৰ তাত যতীন বৰা, যদিও আজি যতীন বৰা হৈছে, এক্টিঙত ন' ডাউট তেওঁ বহুত ভাল কৰে, মোৰ ভাল চিনাকি, ভাল বন্ধু আমি, এক্টিং ভাল কৰে। কিন্তু গান চান যিটো গানৰ ডেন্স বা কিবা হ'লে গানটো তেতিয়া মিউজিকটো বাজিব, গানটো ভইচটো লাগিব ন। জুবিন গাৰ্গে কিন্তু জুবিন গাৰ্গৰ তাত কিন্তু অৰিহণা বহুত আছে। জুবিন গাৰ্গৰ সেইটো স্বীকাৰ কৰে। জুবিন গাৰ্গ, যতীন বৰাৰ 100ৰ ভিতৰত যদি 20 আছে, জুবিনৰ 70 আছে, তেনেকুৱা বহুত বেছি আছে। কাৰণ অকল সেইটোৱে নহয়, তেওঁ তেনেকৈ কৰিলে। আকৌ চিনেমাখনৰ আজিৰ দিনত চিনেমা নোচোৱা হৈছিলে, প্ৰমোট কৰিব যায়, তেওঁ প্ৰমোট কৰি তেওঁ চাম প্ৰমোট কৰিছিলে। গতিকে এইবিলাক কথা আছে। গতিকে তেওঁলোকে এইখিনি কথা ঠিকেই কৈছে যতীন বৰাহঁতে। আৰু যতীন বৰা এতিয়া হয়তো আকৌ নতুন চিনেমা কৰিব, তেওঁৰ সঁচাকৈ বেয়াও লাগিব, বেয়াটো লাগিবই। কাৰণ যিটো সময়ত ভাইমন দা, যতীন বৰা আৰু জুবিনে যিটো সময়ত কাম কৰিছিলে, তেওঁলোকৰ জুতিটো সঁচাকৈ মানিবলগীয়া। তেওঁলোকে যিটোৱে কৰিছিলে ছুপাৰ ডুপাৰ হিট হৈছিলে। যিহেতু আমাৰ অনুষ্ঠানৰ আমি শেষ অংশলৈ যাবগৈ লাগিব, সময় যিহেতু কমি আহিছে, আমি জুবিন গাৰ্গৰ শেষৰ কথা কেইটামান পাতিব লাগিব। কথাটো হৈছে যে সদায় আপুনি কৈছে যে ৰৈ ৰৈ বিনালৈকে আপুনি জুবিন গাৰ্গৰ লগত আছিল, কিন্তু ছিংগাপুৰত গৈ এটা ৰহস্যজনক পৰিস্থিতিত জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিলে বুলি আমি গম পালোঁ। কিন্তু আজিও সেয়া ধূসৰ হৈ আছে যে প্ৰকৃততে কি ধৰণে জুবিন গাৰ্গে মৃত্যু সাৱটিব লগা হ'ল, আজিও ধূসৰ। এই যে ছিংগাপুৰলৈ যে জুবিন গাৰ্গ গৈছিল, এই তাত গৈ পেলাই এটা বেলেগ পৰিস্থিতিৰ মুখামুখি হ'ল, অৱশেষত বেয়া খবৰটো আহিল। এই সন্দৰ্ভত আপোনাৰ ক'বলগীয়া কি আছে? আমিতো তেতিয়া নাছিলোঁ, সকলোবিলাক আমি ইয়াত বাতৰিতে গম পালোঁ। এটাই মানে চৰকাৰেতো ভালকৈ এতিয়া ভাবোঁ চৰকাৰে ভালকৈ তদন্ত কৰি আছে, তদন্ত কৰি চৰকাৰে উচিত শাস্তি দিব বুলি ভাবোঁ, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব বুলি মানে আশা কৰিছোঁ। তাৰোপৰি যদি চৰকাৰে শাস্তি নিদিয়ে, যদি কিবাকৈ হাৰি যায়, মই ভাবোঁ অসমৰ 3,40,00,000 মানুহৰ প্ৰাৰ্থনা অথলে নাযাব। কাৰণ এইবাৰতো দেখি গ'ল দুৰ্গা পূজাত কেনেকুৱা দুৰ্গা পূজাত মানুহ তেনেকৈ নাই। দুৰ্গা পূজাত য'ত দুৰ্গাৰ মূৰ্তি আছে, মাৰ দেৱী মাৰ, তাৰ আগতে জুবিন গাৰ্গক সেৱা কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে, তাৰপিছতে গৈ মাক সেৱা কৰিছে। গোটেই মানুহখিনিয়ে মনৰ দুখত গৈ পেলাই মাক ন্যায় ব্যৱস্থাটোৰ কাৰণে যাতে যিজন দোষী শাস্তি পায় প্ৰাৰ্থনা কৰিছে। গতিকে হাৰি গ'লেও মই ভাবোঁ, মই বিশ্বাস কৰোঁ ওপৰত এজন ভগৱান আছে, 3 কোটি মানুহৰ সেই প্ৰাৰ্থনাটো অথলে নাযায়। আৰু মই শেষত এটা কথাই ক'ব বিচাৰোঁ, চৰকাৰলৈ মোৰ পৰা এটা অনুৰোধ থাকিব যে আমাৰ এটা সাংস্কৃতিক বিভাগ আছে, সাংস্কৃতিক বিভাগ আছে, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আছে, তেওঁলোকে তেওঁ এটা কথা মন কৰিব লাগে যে আমি অকল জুবিন গাৰ্গক বুলিয়ে নহয়, তেওঁলোকে কৈ থাকে ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাদেৱ, এতিয়া সেইগতিকে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। আমি কেনেকৈ জীয়াই ৰাখিম? আমি অকল শ্ৰদ্ধাঞ্জলি জ্বলালে জীয়াই নাথাকিব। তেওঁ যিখিনি কৰ্ম কৰিছিলে, কৰ্মাঞ্জলি কৰিব লাগিব, তেওঁৰ বস্তুখিনি শুদ্ধ ৰূপত কৰিব লাগিব। এতিয়া দেখিছোঁ শেহতীয়াকৈ বহুতো গায়ক গায়িকাই তেওঁলোকৰ গানবিলাক বিকৃত ৰূপত গাই আছে, বিকৃত ৰূপত ফেচবুকত পোষ্ট কৰিছে, ক'ৰবাত কিবা কৰিছে। আমাৰতো এইটো আপোনাৰ সাংস্কৃতিক বিভাগটো আছে, মানুহ এজনে ক'ৰ পৰা পোষ্ট কৰিছে কি কথা গম পায়। গতিকে মই চৰকাৰলৈ এইটো অনুৰোধ থাকিলে যাতে তেনেকুৱা মানুহখিনিকো ধৰি এটা বিহিত ব্যৱস্থা লয়, নহ'লে জুবিন গাৰ্গৰ যিখিনি সৃষ্টি সেইখিনি অৰিজিনেল সৃষ্টিখিনি বেলেগ হৈ যাব, মানুহে সেই ভাল বস্তুটো পিছত নাপাবগৈ। সেইটোৱে মোলৈ শেষত মই চৰকাৰলৈ অনুৰোধ থাকিল। আমি ধন্যবাদ জনাইছোঁ, যিহেতু বহু সময় আমি কথা পাতিলোঁ। সদৌ শেষত আমি দুটামান
এনেকুৱা মুহূৰ্তৰ কথা আমি জানিব পাৰিম নেকি য'ত জুবিন গাৰ্গৰ মাজত সোমাই থকা মানুহজনক আমি দেখিবলৈ পাম মেমৰেবল মানে যিটো মুহূৰ্ত কেইটামান ঘটনা মেমৰেবল মুহূৰ্তটোতো এতিয়া বহুতেই আছে মই হেৰি খুব মানে মোৰ লগতে ধেমালি কৰা কথা এটা ক'ব বিচাৰিছোঁ সি তাৰমানে মোক মানে যেতিয়া ষ্টেজত বজাওঁ নহয় ষ্টেজত বজাবলৈ গ'লে কেতিয়াবা মোক কয় কাণ আছে ঐ মোলোৱা মোক এনেকৈ আগৰ পৰাই মোক মোলোৱা বুলি কয় ঐ মোল এনেকৈ বুলি কয় তাৰপিছতে মই বোলো ঠিক আছে ৰহ তোক মই এদিন কাউণ্টাৰ এটা দিম এনেকৈ মনতে ভাবি আছোঁ 2 দিনমানৰ পিছত এখন ফাংচন আছিলে দিলে আপোনাৰ ষ্টেজৰ হেৰিয়াৰ ওপৰত উঠি পেলাই উঠি দিলে উঠি দিয়াৰ পিছত সি মোলৈ চাইছে মই তালৈ চাইছোঁ সি লাহেকৈ মোচলৈ আহিছে মই বোলো এতিয়া তই কচোন মলুৱা কোন বুজিছ তাৰপিছতে এনেকৈ চাই পেলাই গুচি গ'ল আৰু তাৰপিছতে চাই পেলাই গুচি গ'ল সেইদিনাৰ পৰা কিন্তু মোক আৰু সি সেইটো ধেমালি নকৰা হ'ল আৰু যি হওক সেইটোকে ক'লো আৰু আৰু ষ্টেজত জুবিন গাৰ্গ উঠিলে ষ্টেজটোৰ ৰূপেই সলনি হৈ যায় সাংঘাতিক ৰূপেই সলনি যায় এইটো ক'বই নালাগে মই জীৱনত যেতিয়া জুবিন গাৰ্গৰ লগত প্ৰথম বজাইছিলোঁ প্ৰথম দিনাৰ অভিজ্ঞতা কৈছোঁ একদম প্ৰথম দিনাৰ অভিজ্ঞতা এইটো আপোনাৰ গুৱাহাটীৰ অভিজ্ঞতা কৈ আছোঁ 2002 অভিজ্ঞতা কৈছোঁ কাৰণ তেতিয়া আমি যোৰহাটৰ পৰা তাৰ আগতে যদিও বজাইছিলোঁ যোৰহাটত আমাৰ চাউণ্ড বা যিটো মিউজিকৰ ছিষ্টেম হেভি নাছিলে গুৱাহাটীত এটা চাউণ্ড ছিষ্টেম ভাল চাউণ্ড ছিষ্টেম পোৱা যায় গতিকে চাউণ্ডটো ভালকৈ ওলায় প্ৰডাক্টটো ভালকৈ ওলায় তাৰ পৰা যেতিয়া প্ৰথম দিনাখন মই বজাইছিলোঁ 2002ত সেইটো সময়ত জুবিনৰ সঁচাকৈ ভইচ ডেকাও আছিলে ভইচ কোৱালিটি বৰ ধুনীয়া আছিলে শেষলৈকে ভাল মই গাঁৱতে বজাওঁতে মই মানে বজাইছোঁ নহয় মই নিজে মানে গানটো শুনি ফিলটো লৈ সঁচাকৈ গাইছেনে সঁচাকৈ বজাইছোঁনে আমি বজাইতো আছোঁ কিন্তু মানে সঁচাকৈ গাইছেনে মানে এইবিলাক চাই মানে সোমাই মানে নিজৰ ফিলটো মানে ক'ব নোৱাৰা গৈছে গতিকে এইটো মোৰ বুলিয়ে নহয় চাগে সকলোৱে মানুহে জুবিন গাৰ্গৰ গীতত এই বস্তুটো বিচাৰি পাইছিলে নহ'লে কেতিয়াও ইমান হাজাৰ জনতাই জুবিন গাৰ্গৰ শ্ব' চাবলৈ নগ'ল হয় কেতিয়াও নগ'ল হয় মই ভাবোঁ কাৰণ বহুতো বম্বেৰ পৰা বহুতো শিল্পী আহে দেখিছোঁ আমি একেখন ষ্টেজতে একেদিনাই আপোনাৰ শ্ৰেয়া ঘোষালেও কৰিছে জুবিন গাৰ্গেও কৰিছে আপোনাৰ বম্বেৰ আৰু এটা গ্ৰুপ আছিলে 3-4টা গ্ৰুপে কৈছোঁ কিন্তু আমাৰ লগত মানুহখিনিয়ে যেনেকৈ এনজয় কৰিছিলে দেখিছিলোঁ সেইটো শ্ৰেয়া ঘোষাল জিহাতৰ লগতো কৰা দেখা নাছিলোঁ আমি ধন্যবাদ জনাইছোঁ বহু সময় আজি আপুনি আমাক দিলে আৰু বহু নজনা কথা হয়তো আজিৰ এই অনুষ্ঠানৰ যোগেদি আমাৰ দৰ্শকসকলে জানিবলৈ পালে আৰু আমি পৰৱৰ্তী সময়ত আমি পুনৰ এনেকুৱা ধৰণৰ বিষয় লৈ আপোনাৰ সৈতে এদিন আলোচনা কৰিম গতিকে আজি আপোনাক অনুষ্ঠানৰ পৰা বিদায় জনাইছোঁ আৰু আমি দৰ্শকসকলক এটা কথা জনাইছোঁ যে এইগৰাকী নৱজ্যোতি চুতীয়া জুবিন গাৰ্গৰ সৈতে দীৰ্ঘ সময় বাদ্য সংগত কৰিছিলে আৰু বহু স্মৃতি জড়িত হৈ আছে জুবিন গাৰ্গৰ সৈতে তেখেতে বহু কথা ক'লে আৰু বহু কথা হয়তো ক'বলৈ বাকী থাকিল কিন্তু এটা কথা আমি স্পষ্ট ৰূপত আমি স্বীকাৰ কৰিবই লাগিব যে জুবিনবিহীন অসম এতিয়া কোন পথে গৈছে সেই কথাও আমি অনুধাৱন কৰিব লাগিব জুবিন গাৰ্গক আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে অন্তঃকৰণেৰে ভাল পায় আৰু তাৰেই প্ৰতিচ্ছবি দেখা গৈছে 19 ছেপ্টেম্বৰৰ পৰা আজিৰ দিনটোলৈকে সকলো ৰাইজ এতিয়া স্তব্ধ মানুহে হাঁহিবলৈ পাহৰি গৈছে মানুহে নিজৰ অনুষ্ঠান উদযাপন কৰিবলৈ পাহৰি গৈছে কিমান ভাল পাব লাগিব জুবিন গাৰ্গক আৰু সেই জুবিন গাৰ্গ এতিয়া কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেখেতৰ সৃষ্টিৰাজি সদায় আমাৰ লগত জিলিকি থাকিব কিন্তু এটা কথা আমি ক'ব লাগিব যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ আন্দোলনে যি ধৰণৰ এক ৰূপ ধাৰণ কৰিছে যিদৰে হিংসাত্মক ৰূপ ধাৰণ কৰিছে সেই হিংসাত্মক ৰূপে কেতিয়াও ন্যায় প্ৰাপ্তিত সহায় নকৰে সেয়েহে আমি সকলো জুবিন অনুৰাগী তথা গুণমুগ্ধক আমি শান্ত সমাহিতভাৱে নিজৰ প্ৰতিবাদ বা নিজৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি আশা কৰিছোঁ চৰকাৰেও সেইসকল অনুৰাগী অথবা গুণমুগ্ধৰ সেই দাবীক সন্মান জনাব আৰু কেতিয়াবা যদি প্ৰতিবাদো সাব্যস্ত হয় এই ক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগ মুখ্যমন্ত্ৰী তথা অসম আৰক্ষীয়ে
যাতে নমনীয় স্থিতি গ্ৰহণ কৰে, সেইসকল অনুৰাগীৰ ওপৰত যাতে দমনমূলক নীতি গ্ৰহণ নকৰে, তাৰ প্ৰতিও আমি আহ্বান জনাইছোঁ। যিহেতু জুবিন গাৰ্গক সকলো অসমৰ জনতাই যথেষ্ট আন্তৰিকতাৰে নিজৰ মানুহ বুলি আচলতে হৃদয়ত সংস্থাপিত কৰিছে, আৰু সেই মানুহজন যেতিয়া নাইকিয়া হৈ গৈছে, মানুহৰ খং ক্ষোভ হোৱাটো নিতান্তই স্বাভাৱিক। আৰু এনে ক্ষেত্ৰত আমি ধ্বংসাত্মক ৰূপ ল'বলৈ এটা পৰিৱেশ যাতে গঢ়ি তুলিব নোৱাৰে, তাৰ বাবেও কিন্তু প্ৰশাসন তথা চৰকাৰে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত মনোনিৱেশ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আশা কৰিছোঁ যে জুবিন গাৰ্গে অতি সোনকালেই ন্যায় পাব, আৰু 3,40,00,000 যি অসমবাসী, সেই অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিব আৰু ন্যায়ালয়ে দিয়া সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু ইমানখিনি কথা আমি আলোচনা কৰি আজিৰ অনুষ্ঠানৰ পৰা মই বিৰাজ বৰুৱাই বিদায় মাগিছোঁ। দাপোন 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 দাপোন